মোৰ নাম শ্ৰী সাধন ঘোষ, মোহিনী জুৱেলাৰ্ছ। দোকান বন্ধ কৰি ঘৰৰ ফালে যাই আছোঁ। বজাৰৰ মূৰৰ পৰা দুটা ল'ৰা আহি মানে বাইকৰ পৰা দুজন বহি আছিলে, পিছফালৰ পৰা পিছত বহা ল'ৰাটোৱে মোৰ বেগখন কাঢ়ি লৈছে। মই বহুত সময় চুচৰি গৈছোঁ। তাৰপিছত বেগটো ছিঙি গ'ল, ছিঙি যাওঁত মোৰ হাতৰ পৰা ছিঙি গ'ল, সিহঁতৰ হাতত থাকিল। বালা আছিলে একযোৰা, খাৰু একযোৰা, আঙুঠি এটা আৰু অলপ টুকুৰা সোণা আছিলে। নগদ টকা আছিলে 10,000 মান, লাখ টকা ধৰক গোটেইখিনি। সেইটো ৰাস্তাত সঘনাই এনেকুৱা স্পীডত বাইক চলি থাকে, বহুত স্পীডত যায়। তাতেতো আমাৰ ঘৰ, তাতে আমি এনেকৈ দেখা পাওঁ ৰাতি হ'লে বা সন্ধিয়াৰ পৰা এনেকুৱা। তাতে মানে আমাৰ প্ৰশাসনৰ পৰা যদি কোনো ষ্টেপ লয় তেতিয়াহ'লে ভাল হয়। সেনেকুৱা ধৰক উদণ্ড বাইক চলোৱা ল'ৰা কিছুমান সেনেকুৱা যায়, তাতে অতিষ্ঠ হৈ গৈছে মানুহ, সেনেকুৱা হৈ আছে।